হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 প্ৰাইভেট স্কুল জব ইন আছাম প্ৰাইভেট জব ভেকেঞ্চি। তো পুনৰ কেইটামান নতুন ভাল প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ। আপোনালোকে যদি এতিয়াও প্ৰাইভেট জব বিচাৰি আছে, যিসকলে যদি ইণ্টাৰেষ্টেড হয়, আজি ভিডিঅ'টোত যিকেইটা পোষ্ট লৈ আহিছোঁ এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে লক্ষ্য ইণ্টাৰনেশ্যনেল স্কুল তেজপুৰৰ ফালৰ পৰা। এই পোষ্টটো মুকলি কৰিছে ইণ্টাৰনেশ্যনেল স্কুলখনৰ ফালৰ পৰা তেজপুৰ লোকেশ্যনত। ইয়াতে প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে অফিচ এক্সিকিউটিভ ফ্ৰণ্ট ডেস্কৰ বিভাগত। দুটা পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট সকলে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু IT স্কিল বিচৰা হৈছে। মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে স্কুলত আগতে জব কৰা, আৰু চেলাৰী আপ টু 2 পৰা 3 লাখ টকা পাৰ এনুৱেল ইনকাম আপোনালোকৰ হৈ যাব। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে এডমিন অফিচাৰৰ বিভাগত এটা পোষ্ট। ইয়াৰ কাৰণে গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট বিচাৰিছে এনি ষ্ট্ৰীম। তো যিসকলে গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট কৰিলে ছায়েন্সৰ হওক, আৰ্টছৰ হওক বা কমাৰ্চৰ হওক সকলোৱে আবেদন কৰিব পাৰিব। মিনিমাম 2 বছৰ, ইয়াৰ কাৰণেও এক্সপিৰিয়েঞ্চ বিচৰা হৈছে স্কুল এক্সপিৰিয়েঞ্চ, আৰু চেলাৰী ইয়াৰ কাৰণে দিয়া হ'ব 2 পৰা 3 লাখ টকা পাৰ এনুৱেল ইনকাম আপোনালোকৰ হৈ যাব। তাৰপিছৰ পোষ্টটো মুকলি কৰা হৈছে প্ৰিন্সিপালৰ বিভাগত এটা পোষ্ট। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা BEd বিচাৰিছে। তো যিসকলে BEd কৰিলে তেওঁলোকে এই প্ৰিন্সিপালৰ পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে মিনিমাম 10 বছৰ টিচিং আৰু এডমিন এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াৰ লগতে CBSE, ICSE বেকগ্ৰাউণ্ডৰ সকলে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। তো এই পোষ্টটোৰ কাৰণে চেলাৰী দিয়া হ'ব 8 লাখ টকা পাৰ এনুৱেল ইনকাম। 8 লাখকে পাই যাব আপোনালোকে পাৰ এনুৱেল ইনকাম। তাৰপিছতে পোষ্ট মুকলি কৰিছে PRT আৰু TGT বিভাগত। PRT টিচাৰ আৰু TGT টিচাৰ বিভাগত 4টা পোষ্ট মুকলি কৰিছে। ছাবজেক্টসমূহ হৈছে ইংলিছ, হিন্দী, মেথছ আৰু আছামিজ। তো এইকেইটা ছাবজেক্ট পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। আৰু এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট, লগতে BEd আৰু DLEd কৰা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ কাৰণে মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। চেলাৰী 3 লাখৰ পৰা 5 লাখ টকা পাৰ এনুৱেল ইনকাম আপোনালোকে পাই যাব। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে, ইয়াতে মেইল দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে এই মেইলটোত বায়'ডাটাখন চেণ্ড কৰিব, ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব ওপৰৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। লাষ্ট ডেট দিয়া হৈছে 7 ফেব্ৰুৱাৰীলৈকে। পোষ্টকেইটা যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ষ্ট'ৰ এলায়েন্স এক্সিকিউটিভ ফিল্ড এক্সিকিউটিভ বিভাগত। বিগ বাস্কেটৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে। জব লোকেশ্যনটো হৈছে গুৱাহাটী, আৰু ইয়াৰ কাৰণে চেলাৰী দিয়া হ'ব 22,000 পৰা 25,000 টকা ইন হেণ্ড, ডিপেণ্ডছ অন কাৰেণ্ট চেলাৰী। তো আপোনালোকক এই পোষ্টটো কৰাৰ বাবদ 22,000 পৰা 25,000 টকা হাতত আপোনালোকক দৰমহা দিয়া হ'ব। কোৱালিফিকেশ্যন 12 পাছৰ পৰা গ্ৰেজুৱেশ্যনলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। জব ৰোলটোৰ বিষয়ে গোটেইখিনি ইয়াতে মেনশ্যন কৰা হৈছে। তো আপোনালোকে গোটেইখিনি ভালদৰে বা পঢ়ি চাই ল'ব। যদি ইলিজিবল হয় ইচ্ছুক প্ৰাৰ্থীসকলে, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বা বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 6 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব।
ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সেলস এক্সিকিউটিভ বিভাগত টুৰিজমৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে অৰ্গেনাইজেচনটো হৈছে আমসুং পাৰ্ক এণ্ড ৰিজৰ্টৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে সেলস এক্সিকিউটিভ বিভাগত জব লোকেশনটো হৈছে গুৱাহাটী অসম কি ৰেসপন্সিবিলিটিজ ইয়াতে গুটেখিনি মেনশন কৰা হৈছে ভালদৰে বা পঢ়ি চাই লব আৰু এই পোষ্টটো কৰাৰ কাৰণে আপোনালোকক শিক্ষাগত অৰ্হতা বিচৰা হৈছে মিনিমাম গ্ৰেজুৱেচন কৰা কেণ্ডিডেট বিচাৰিছে এনি ষ্ট্ৰীম তো সায়েন্সৰ হক বা কমাৰ্চৰ হক আৰ্টছৰ হক তো যি ষ্ট্ৰীমতে আপোনালোকে গ্ৰেজুৱেচন কৰিলে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ লগতে ডিগ্ৰী ডিপ্লোমা যোনসকলে টুৰিজমৰ ওপৰত ডিগ্ৰী ডিপ্লোমা কৰিলে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব ফ্লুয়েন্সি ইন ইংলিছ হিন্দী আসামিজ এই তিনিটা ল্যাঙ্গুৱেজ ভালদৰে আপোনালোকে জনা হ'ব লাগিব ষ্ট্ৰং কমিউনিকেশ্যন স্কিল বিচৰা হৈছে আৰু লগতে যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব তো বহুতে কমেন্ট কৰি থাকে প্ৰতিটো পোষ্টতে এক্সপেৰিয়েন্স লাগে ফ্ৰেছাৰ সকলৰ কাৰণে জব আনিব তো আপোনালোকে এই পোষ্টটোৰ কাৰণে যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব এই পোষ্টটোৰ কাৰণে ফ্ৰেছাৰ সকলে আবেদন কৰিব পাৰিব মেনশন কৰা হৈছে পোষ্টটো কৰাৰ বাবদ আপোনালোকক স্যালাৰি দিয়া হ'ব 15 পৰা 25000 টকা প্ৰতি মাহে দৰমহা যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় এলিজিবল কেণ্ডিডেট সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা বা সিভিখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব সেলস এক্সিকিউটিভ টুৰিজম বুলি এই গুটে লাইনটো আপোনালোকে সাবজেক্ট লাইনত মেনশন কৰি দিব লাষ্ট ডেট দিয়া হৈছে 6 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধুবান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে একাউণ্টছ এক্সিকিউটিভ ইণ্ডাষ্ট্ৰি সিমেন্ট মেনুফেকচাৰিং পোষ্টটো মুকলি কৰা হৈছে সিমেন্ট মেনুফেকচাৰিং কোম্পানী ফালৰ পৰা ইণ্ডাষ্ট্ৰি ফালৰ পৰা একাউণ্ট এক্সিকিউটিভ বিভাগত জব লোকেশন 12 মাইল গুৱাহাটীত এই পোষ্টটো মুকলি কৰিছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিকম এমকম একাউণ্টছত বিকম এমকম কৰা কেণ্ডিডেট বিচৰা হৈছে এক্সপেৰিয়েন্স থকা হ'ব লাগিব 2 পৰা 4 বছৰ মেনুফেকচাৰিং সিমেন্ট ইণ্ডাষ্ট্ৰি ওপৰত যোনসকলৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব কি স্কিলসমূহ হৈছে জিএসটি টিডিএস কমপ্লেইন্স একাউন্টিং ইন্টাৰেষ্ট এণ্ড ৰিকলেকশ্যন টেলি ইআৰপি নলেজ তো এইখিনি আপোনালোকৰ কি স্কিল বিচৰা হৈছে যদি এলিজিবল হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি বা বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব লাষ্ট ডেট দিয়া হৈছে 6 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সানউইন এনাৰ্জি এণ্ড ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা পোষ্টটো মুকলি কৰিছে প্ৰজেক্টসমূহ হৈছে ৰুটছ ব্ৰিজ বিল্ডিং আসাম অৰুণাচল প্ৰদেশৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে পোষ্ট এভেইলেবল ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে এই প্ৰাইভেট লিমিটেড কোম্পানীটোৰ ফালৰ পৰা প্ৰথমৰ পোষ্টটো মুকলি কৰিছে প্ৰজেক্ট মেনেজাৰৰ বিভাগত তাৰ পিছতে আছে হাইৱে ইঞ্জিনিয়াৰ ডা প্ৰজেক্ট মেনেজাৰ তাৰ পিছতে আছে কোৱালিটি কন্ট্ৰোল ইঞ্জিনিয়াৰ ব্ৰিজ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ একাউণ্টছ মেনেজাৰ সাইট এণ্ড ইনভেন্টৰী মেনেজাৰ তো বহুকেইটা পোষ্ট মুকলি কৰা হৈছে যদি আপোনালোকে এই পোষ্টসমূহৰ কাৰণে আগ্ৰহী হয় ইন্টাৰেষ্টেড পাৰসন সকলে এটা দুটাকৈ মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সিভি সেন্ড কৰি পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে এই মেইলত বায়োডাটা বা সিভিখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে ইয়াৰ লগতে তিনিটাকৈ হোৱাটছআপ নম্বৰ মুকলি কৰা হৈছে 8133803783 আনটো হৈছে 7002676617 আৰু এটা হৈছে 8638114464 এই নম্বৰ তিনটাত আপোনালোকে হোৱাটছআপৰ যোগেৰেও আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে ইন্টাৰভিউ লোৱা হ'ব ইন্টাৰভিউ ভেনুটো ইয়াতে মেনশন কৰা হৈছে আপোনালোকে যিকোনো এদিনত গৈ এই এড্ৰেছত গৈ ইন্টাৰভিউটো এটেন্ড কৰি আহিব যদি ইন্টাৰভিউ ভালদৰে দি আপোনালোকে পাছ কৰিব পাৰে যোনটো পোষ্টৰ কাৰণে আবেদন কৰিছিলে সেই পোষ্টটো আপোনালোকে কৰি থাকিব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই
ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালে আবেদন কৰি ল'ব। ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এক্সিকিউটিভ একাউণ্টছৰ বিভাগত। এই পোষ্টটো মুকলি কৰিছে গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বৰঝাৰৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 3 বছৰ ৰেলিভেণ্ট ফিল্ডৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচাৰিছে। দৰমহা আপোনালোকক নিগেটেবল কিমান টকা দৰমহা দিয়া হ'ব ইয়াতে মেনশ্যন কৰা হোৱা নাই। যথেষ্ট পৰিমাণৰ এটা ভাল চেলাৰী পাই যাব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 8 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছত নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে হোটেল প্ৰাগ কণ্টিনেণ্টেল মাল্টিপল পজিশ্যন। তো এই পোষ্টটো মুকলি কৰা হৈছে হোটেল প্ৰাগৰ ফালৰ পৰা। প্ৰাণবজাৰ গুৱাহাটীত এই পোষ্টটো মুকলি কৰিছে। ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে। যদি কোনোবাই হোটেলৰ পোষ্টৰ কাৰণে আগ্ৰহী হয় বা হোটেলত যদি জব কৰিব বিচাৰে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে অপাৰেশ্যন মেনেজাৰ বিভাগত। তাৰপিছতে আছে ফ্ৰণ্ট অফিচ গেষ্ট ছাৰ্ভিচ। তাৰপিছতে আছে হাউচকিপিং ফুড এণ্ড বিভাৰেজ ছাৰ্ভিচ কিটচেন চেলিনেৰী আৰু এডমিনিষ্ট্ৰেশ্যন এণ্ড ছাপৰ্ট ছাৰ্ভিচ। তো বহুকেইটা পোষ্ট মুকলি কৰিছে। তো যিসকলে আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব। ইয়াতে হাইলাইটছ কিছুমান দিয়া হৈছে 40 years হেৰিটেজ প্ৰপাৰ্টি মডাৰ্ণ গুড ৱৰ্কিং এনভাইৰনমেণ্ট কেৰিয়াৰ ডেভেলপমেণ্ট এণ্ড গ্ৰ'থ অপৰচুনিটি। যদি আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে বায়'ডাটাখন চেণ্ড কৰিব ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব ওপৰৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। আৰু এটা ফোন নম্বৰ দিয়া হৈছে যদি পোষ্টসমূহৰ বিষয়ে ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 9819806420 এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 6 ফেব্ৰুৱাৰীলৈকে। পোষ্টকেইটা যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে নাইট শ্বিফ্ট ছুপাৰভাইজাৰ লজিষ্টিক অপাৰেশ্যন। তো পোষ্টটো মুকলি কৰা হৈছে লজিষ্টিক অপাৰেশ্যনৰ ফালৰ পৰা নাইট শ্বিফ্ট ছুপাৰভাইজাৰ বিভাগত। জব লোকেশ্যন হৈছে গৌৰীপুৰত এই পোষ্টটো মুকলি কৰিছে। শ্বিফ্টটো হৈছে নাইটত আপোনালোকে ডিউটি কৰিব লাগিব। ৰিক্ৰুইটমেণ্টৰ কাৰণে 2 বছৰ প্লাছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব লজিষ্টিক ৱেৰহাউচ ছুপাৰভিজনৰ ওপৰত। ষ্ট্ৰং টিম হেণ্ডেলিং এণ্ড নাইট অপাৰেশ্যন নলেজ থাকিব লাগিব। কমফৰ্টেবল উইথ লোডিং আপলোডিং এণ্ড ৰিপৰ্টিং। তো এইখিনি আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে। যদি এলিজিবল হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু ইয়াতে এটা নোট দিয়া হৈছে আপডেট ইয়ৰ ৰিজিউম এণ্ড মেনশ্যন লোকেশ্যন ছাবজেক্ট লাইন ৱেৰ ৰিকুৱাৰ্ড। তো এই পোষ্টটোৰ কাৰণে যেতিয়া আপোনালোকে আবেদন কৰিব এই মেইলটোত বায়'ডাটাখন চেণ্ড কৰিব। তো বায়'ডাটা চেণ্ড কৰোঁতে তলতে ছাবজেক্ট লাইন বুলি পাব তাতে আপোনালোকৰ লোকেশ্যনটো মেনশ্যন কৰি দিব। লাষ্ট ডেট দিয়া হৈছে 7 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। সো বন্ধু বান্ধৱীসকল এইকেইটা আছিলে আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আমাৰ চেনেলৰ এনেধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশ্যনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে। আজিলৈ পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ।